অবৈধ কয়লা খনন আৰু সৰবৰাহৰ বিৰুদ্ধে চৰকাৰৰ সিদ্ধান্ত সমালোচনা অসম চৰকাৰৰ সমালোচনা এজিপিৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ IFS বিষয়া এন আনন্দক অব্যাহতি দিয়া প্ৰসংগটো প্ৰতিক্ৰিয়া আৰু বিতৰ্কিত এন আনন্দ আছিল ভূতত্ত্ব আৰু খনি সঞ্চালক ৰেড হোল মাইনিঙৰ ঘটনা পোহৰলৈ অহাৰ পিছতেই চৰকাৰে লৈছিল সিদ্ধান্ত শুনক কি কৈছিল জগদীশ ভূঞাই আমি যোৱাকালি চৰকাৰী নিৰ্দেশনাটো দেখিছোঁ 5 ফেব্ৰুৱাৰী যোৱাকালি এটা নিৰ্দেশনা ওলাইছে যে অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ মেনেজিং ডাইৰেক্টৰ আৰু জিঅ'লজিকেল মাইনিঙৰ ডাইৰেক্টৰ দায়িত্বত থকা আনন্দ নটৰাজনক আচলতে এইটো তেওঁৰ অতিৰিক্ত দায়িত্ব আছিল তেওঁ আচলতে কনজাৰ্ভেটৰ অফ ফৰেষ্ট তেওঁ CCF হৈ থকাৰ উপৰিও অতিৰিক্তভাৱে তেওঁক AMDCৰ আৰু জিঅ'লজিকেল মাইনিঙৰ দায়িত্ব অতিৰিক্তভাৱে দিছিল গতিকে তেওঁ সেই অতিৰিক্ত দায়িত্ব দুটাৰ পৰা অব্যাহতি দিছে তেওঁ পূৰ্বৰ দায়িত্বতে কাৰ্যনিৰ্বাহ কৰিব এতিয়া প্ৰশ্নটো হ'ল যে আনন্দ নটৰাজন এনেকুৱা এজন মানুহ যিজন মানুহে অসমৰ ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিলে অবৈধভাৱে সুদীৰ্ঘ বছৰ অতিৰিক্ত দায়িত্বত থাকোঁতে এই ভয়াৱহ কাণ্ড কৰিছে এইজন মানুহে তেওঁ ভূগৰ্ভৰ সম্পদ লুণ্ঠন কৰিছে সেই সম্পদ কয়লাসমূহক অবৈধভাৱে খনন কৰা কয়লাক তেওঁ ফল চালান দি ভুৱা চালানেৰে তেওঁ সেইসমূহ সৰবৰাহ কৰিছে 13টা দল গ্ৰুপক তাত অবৈধ খনন কৰিব তেওঁ অনুজ্ঞাপত্ৰ দিছে সেইসকলৰ দ্বাৰা খনন কৰা ৰেড হোল মাইনিঙত বহু মানুহৰ মৃত্যুবৰণ কৰিছে মৃত্যু হৈছে অৰ্থাৎ হত্যা হৈছে ৰেল বিভাগে ৰেলৰ যোগেদি যোৱা অবৈধ কয়লাৰ NOC দি তেওঁক অতিৰিক্তভাৱে তাৰ পৰা অৰ্থ সংগ্ৰহ কৰিছে এই বিশাল কলা সাম্ৰাজ্য চলোৱা আনন্দ নটৰাজন বোলা ব্যক্তিজনৰ বিৰুদ্ধে আমি একাধিক প্ৰমাণ তথ্য আকাৰে দি থকাৰ পাছতো